নমস্কাৰ আৰকে নিউজ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত অসমৰ লাখ লাখ মানুহৰ বাবে দিবলৈ লৈছো ভাল খবৰ। একাউণ্টত সোমাই গ'ল টকা। হয়, লাখ লাখ মহিলাৰ একাউণ্টত 2000 টকাকৈ সোমাই গ'ল। এতিয়াই আপোনাৰ বেংক একাউণ্ট পৰীক্ষা কৰক। যদি আপোনাৰ একাউণ্টত টকা সোমোৱা নাই তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ। লগতে অৰুণোদয় আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে আহি গ'ল ভাল খবৰ। চৰকাৰে অৰুণোদয় আঁচনিৰ দুটা কিস্তিৰ টকা একেলগে প্ৰদান কৰিব। লগতে গোটৰ মহিলাৰ একাউণ্টত আকৌ প্ৰদান কৰিব 10,000কৈ টকা। লগতে আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেন্তে প্ৰত্যেক মাহতে লাভ কৰিব 1000কৈ টকা। লগতে চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল ভাল খবৰ। ৰাজ্যত আৰম্ভ হৈছে চৰকাৰী ঘৰ লাভ কৰাৰ প্ৰক্ৰিয়া। নতুন তালিকা প্ৰকাশ কৰিছে চৰকাৰৰ ফালৰ পৰা। তালিকা কেনেকৈ চেক কৰিব মই সবিশেষ জনাই আছোঁ। তাৰ আগত যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকক। হয়, আজিৰ প্ৰথমটো খবৰ হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ বাবে আবেদন কৰা হিতাধিকাৰীৰ বাবে আহি গ'ল ভাল খবৰ। আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল নেকি? যদি আবেদন কৰিছিলে তেন্তে তালিকাত আপোনাৰ নাম আছেনে নাই আপুনি চাব পাৰিব। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ বাবে আবেদন কৰা হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিছে। কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিলে ঘৰ লাভ কৰাৰ তালিকা। আপুনি নিজেই চেক কৰিব পাৰিব তালিকাত আপোনাৰ নাম আছেনে নাই। তালিকাত নাম চাবলৈ কি কৰিব লাগিব আপুনি? তালিকা কেনেকৈ চেক কৰিব জানি লওক। আপুনি আপোনাৰ স্মাৰ্টফোনৰ জৰিয়তে আপুনি চাব পাৰিব তালিকাত আপোনাৰ নাম আছেনে নাই। এতিয়া pmayg.nic.in ৱেবছাইটটো খোলক। ৱেবছাইটটো খোল খোৱাৰ পিছত ষ্টেক হোল্ডাৰ্ছ অপশ্যনটোত ক্লিক কৰক। তাৰ পাছত IAY/PMAYG বেনিফিচিয়াৰী অপশ্যনটোত ক্লিক কৰক। ইয়াৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ছাবমিট কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন নম্বৰ নাথাকিলে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। একেবাৰে শেষত আপোনাৰ ৰাজ্য, জিলা, ব্লক, পঞ্চায়ত বাছনি কৰক আৰু BPL নম্বৰ সন্নিৱিষ্ট কৰাৰ পিছতহে ওলাব আপোনাৰ নাম। তালিকাত নাম নহাসকলে শীঘ্ৰেই কৰক আবেদন। যদি চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰা নাই তেনে ক্ষেত্ৰত নতুনকৈ জিঅ' টেগিং কৰিব পাৰিব। 10খন নথিৰ জৰিয়তে কৰিব লাগিব আবেদন। পান কাৰ্ড, আয়ৰ প্ৰমাণপত্ৰ, ঠিকনা, ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, বেংক একাউণ্ট, মোবাইল নম্বৰ, ভোটাৰ ID আৰু পাছপোৰ্ট চাইজ ফটো। এইসমূহ নথিৰে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। হয়, প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ বাবে আবেদন কৰা হিতাধিকাৰীলৈ আহি গ'ল ভাল খবৰ। যিসকলে এতিয়াও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ বাবে আবেদন কৰা নাই তেন্তে অতি শীঘ্ৰেই কৰক আবেদন। চৰকাৰে নতুনকৈ আবেদন কৰিবলৈ আহ্বান জনাইছে। এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।